কলিনা টাইমলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈছো। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত কোনো ধৰণৰ বিজয় উৎসৱ নহব, কোনো ধৰণৰ অনুষ্ঠান আয়োজন নহব। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে। সকলোকে আহ্বান জনাইছে কোনেও যাতে কোনো ধৰণৰ ৰেলী নুলিয়াই, শোভাযাত্ৰা নুলিয়াই, বিজয় শ্লোগান নুলিয়াই, সকলোকে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত সকলো মাত্ৰ একত্ৰিত হৈ থাকিব লাগে, যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ আহ্বান জনাইছে ৰাজ্যবাসীৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছো এই মুহূৰ্তত টাইম ইটৰ দৰ্শকৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহব কোনো উৎসৱ। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত কোনো ধৰণৰ উৎসৱ আয়োজন যাতে কৰা নহয় তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুদ্ধকালীন সময়ত অসমত নহয় কোনো বিজয় উৎসৱ। এফালে কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আৰু এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত এই মন্তব্য কৰিছে সেনা বাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে। এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সৈতে থিয় হ'ব লাগে। ভাৰতীয় সেনাই যিদৰে যুদ্ধৰ ক্ষেত্ৰত নামি পৰিছে সেই সময়ত এতিয়া সকলোৱে মাত্ৰ ভাৰতীয় সেনাৰ বাবে আশীৰ্বাদ কৰিব লাগে। পঞ্চায়ত নিৰ্বাচনৰ বিজয়টো নহয় কোনো বিজয় উল্লাস, এয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিৰ কোনো দলীয় প্ৰাৰ্থীয়ে আনন্দ স্ফূৰ্তি নকৰে, বিজেপিৰ দলীয় প্ৰাৰ্থী জয়ী হলেও আনন্দ স্ফূৰ্তি নকৰে আৰু অন্য দলসমূহে কি কৰে সেইটো ডাঙৰ কথা নহয় বা গুৰুত্ব দিব নালাগে। কিন্তু বিজয়ী যিসকল বিজেপিৰ প্ৰাৰ্থী আছে সেই তেওঁলোকে কিন্তু কোনো ধৰণৰ আনন্দ স্ফূৰ্তি নকৰে। এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুদ্ধকালীন পৰিস্থিতিৰ সময়ত অসমত কোনো ধৰণৰ বিজয় উল্লাস নহয়, কোনো ধৰণৰ আনুষ্ঠানিকতা যাতে কোনেও নলয় তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় সেনাৰ প্ৰতিগৰাকী জোৱানে পৰাক্ৰমেৰে যুঁজ দিছে, ভাৰত মাতৃৰ বাবে পৰাক্ৰমেৰে যুঁজ দিছে, আমাৰ সুৰক্ষাৰ বাবে পৰাক্ৰমেৰে যুঁজ দিছে। সন্ত্ৰাসবাদীক নিধন কৰিবলৈ পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিক এই যুঁজ অব্যাহত ৰাখিছে। গতিকে এনে যুদ্ধকালীন পৰিস্থিতিৰ মাজত অসমতো যাতে সকলো একত্ৰিত হয় তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি ডাঙৰ খবৰ জনাই আছো, পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত কোনো বিজয় উৎসৱ নহব, এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীলৈ আহ্বান জনাইছে। যুদ্ধকালীন সময়ত অসমত কোনো ধৰণৰ বিজয় উল্লাস যাতে কোনেও উদযাপন নকৰে তাৰ বাবে জনাইছে আহ্বান। সেনা বাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে, ভাৰতীয় লোকৰ সুৰক্ষাৰ বাবে জীৱন সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলৈ ওলাইছে। গতিকে এনে সময়ত আমি ভাৰতীয় সেনাৰ সৈতে থিয় হ'ব লাগে। ভাৰতীয় সেনাৰ সৈতে প্ৰত্যক্ষভাৱে আমি যুদ্ধত নামিব নোৱাৰিলেও কিন্তু ভাৰতীয় সেনাক আমি সাহস দিব লাগে, আশীৰ্বাদ কৰিব লাগে তেওঁলোকৰ বাবে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব কাইলৈ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সময়তো বিজেপিৰ প্ৰাৰ্থী যদি জয়ী হয় কোনো এটা প্ৰান্তত, কোনো এটা পঞ্চায়তত, তেনেহ'লে বিজেপিৰ প্ৰাৰ্থী বা দলীয় প্ৰাৰ্থীগৰাকীয়ে কোনো কাৰণত যাতে আনন্দ স্ফূৰ্তি কৰি ৰাজপথলৈ যাতে উলিয়াই নাহে, শোভাযাত্ৰা ৰেলী আদি যাতে কোনো কাৰণত নকৰে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত এয়া ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে কৈছে মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে আৰু সমান্তৰালভাৱে কোনো ধৰণৰ বিজয় উল্লাসো যাতে নকৰে বা বিজয় উৎসৱ যাতে পালন নকৰে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যও আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হব, কৰবাত বেয়া হব, কৰবাত ভাল হব। কিন্তু আজিৰ দিনটো ভাল হলেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হব, কৰবাত বেয়া হব, কৰবাত ভাল হব। কিন্তু আজিৰ দিনটো ভাল হলেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম,
অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱা